Hello friends, মোৰ DIY নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এখন পুৰণা ইউজ নোহোৱা প্লেট লৈছোঁ আৰু এইখনক একদম ৰিচাইকেল কৰি একদম দেখিবলৈ বেলেগ কৰি দিম। গতিকে কেনেকৈ কৰোঁ সেইটো এতিয়া দেখাই যাম। একদম ভিডিঅ'টোৰ শেষত ৰিজাল্টটো দেখিবলৈ পাব। গতিকে আহক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ষ্টাৰ্ট কৰিয়ে দিলোঁ। এতিয়া মই ফাৰ্ষ্টে ফেব্ৰিকৰ এটা কালাৰ লৈছোঁ আৰু গোটেই প্লেটখনত এটা তৰপ দি লৈছোঁ। কালাৰ এইকাৰণে কৰিছোঁ কাৰণ দেখিব পাৰিছে প্লেটখনত এসোপামান ফুল আঁকা হৈ আছে আৰু প্লেইন কালাৰ প্লেট লোৱা হয়তো মই এনেকৈ কালাৰ নকৰিলেও হয়, কিন্তু প্লেইন প্লেট নাছিল, সেইকাৰণে মই এইখন ভাল লাগিছিল, এনেকুৱা অলপ ডাঙৰ আছিল যে সেইকাৰণে এইখন ল'লোঁ আৰু ইয়াতে কালাৰ কৰি ল'লোঁ। কালাৰখিনি শুকোৱাৰ পাছত এয়া মিৰৰ পিচ লগাই দিছোঁ। এই মিৰৰ পিচবোৰ মই অনলাইন পাৰচেজ কৰিছিলোঁ। ক'ৰ পৰা আনিছিলোঁ ইয়াৰ মই এটা আনবক্সিং ভিডিঅ' অলৰেডি দি থৈ দিছোঁ। আপোনালোকে যদি চোৱা নাই তেনেহ'লে এইটো চেনেলতে দিয়া হৈ আছে, আপোনালোকে চাব আৰু অৰ্ডাৰ কৰি ল'ব পাৰে যদি এনেকুৱা DIY আৰ্ট ৱৰ্ক কৰিব বিচাৰে তেনেহ'লে সেয়া আনি পেলাই কৰি ল'ব পাৰিব। আৰু এয়া মই ষ্টেপ বাই ষ্টেপ কৰি দেখাই গৈ আছোঁ আৰু এয়া দেখিব পাৰিছে বিভিন্ন ধৰণৰ মিৰৰ পিচ এয়া মই ডেক'ৰেশ্যন কৰি দিলোঁ, বেলেগ বেলেগ ডিজাইন দি কৰি দিলোঁ। নেক্সট ষ্টেপটোত এয়া মই লৈছোঁ ৱাল পুট্টি পাউডাৰ অলপমান লৈছোঁ আৰু ইয়াতে মই দিম ঠাণ্ডা পানী অকণমান দি মিক্স কৰি লৈ এটা প'ৰিং কনচিষ্টেঞ্চি হোৱাকৈ এটা পেষ্ট বনাই ল'ম। কেনেকৈ পেষ্টটো বনাওঁ ভিডিঅ'টোত চাই গ'লে গম পাব, গতিকে ভিডিঅ'টো শেষলৈ চাই যাব। আৰু একদম শেষত চাই লৈ পেলাই কেনেকুৱা হৈছে এইটো DIY ভিডিঅ'টো কমেণ্ট দ্বাৰা জনাব। যেনেকৈ ধৰি লওক বেষ্ট আউট অফ ৱেষ্ট এনেকুৱা টাইপৰ ভিডিঅ' হয় নে নহয়, আপোনালোকে তাৰ মন্তব্য মোক কমেণ্ট ছেকশ্যনত জনাব। এতিয়া এই পেষ্টখিনি বনাই হোৱাৰ পাছত মই এই প্লেটখনত দি লৈছোঁ আৰু ইভেনলি স্প্ৰেড কৰি দিম, গোটেইকৈ ওপৰলৈকে স্প্ৰেড কৰি দিম আৰু এইখিনি শুকাবলৈ দিম। এক ৰাতি থৈ দিলোঁ আৰু এতিয়া দেখিছোঁ পূৰা কমপ্লিটলি শুকাই গৈছে, টান হৈ গৈছে আৰু এতিয়া এনেকৈ থ'লেতো কমপ্লিট লুক এতিয়াও হোৱা নাই। সেইকাৰণে এতিয়া এইখিনি সমান কৰিব লাগিব। সমান কৰিবলৈ কাৰণে এতিয়া মই লৈছোঁ চিৰিজ কাগজ এটুকুৰা কাটি লৈছোঁ আৰু এতিয়া মিহি কৰি যাম, এনেকৈ সমান কৰি যাম, এনেকৈ কৰি ৰাব কৰি আৰু তেতিয়া কি হ'ব একদম ধুনীয়াকৈ ডিজাইনখিনি ফুটি উঠিব। ৱাল পুটিৰ পেষ্টখিনি আৰু মিৰৰ পিচৰ সেই ডিজাইনখিনিৰ মাজত যিখিনি আছে সেইখিনি একদম সমান হৈ যাব আৰু দেখিবলৈ ভাল লাগিব। মিহি কৰি যাওঁতে এই ৱাল পুটিৰ পেষ্টখিনিৰ যি পাউডাৰ ওলাইছে সেইখিনি আকৌ মই পাউডাৰ হিচাপে থৈ দিছোঁ। সেইখিনি আকৌ ইউজ কৰিব পৰা যাব, তাতে পানী অকণমান দি পেষ্ট কৰি আকৌ ইউজ কৰিব পৰা যাব। এতিয়া এইখিনি হৈ গ'ল। ৱালত হেং কৰি থৈ দিম বুলি ভাবিছোঁ এই DIYটো, সেইকাৰণে লৈছোঁ ৰছী আৰু ফেভিকলেদি ৰছীটো লগাই দিম, পিছফালে লগাই দিম। কেনেকৈ লগাই দিম এয়া ভিডিঅ'টোতে আপোনালোকে দেখিবলৈ পাব। হেংগিংটো লগোৱা হৈ গ'ল। এতিয়া লুকটো কমপ্লিট কৰিবলৈ কাৰণে ছাইডতো ভাবিছোঁ ৰছী এডাল লগাই দিওঁ আৰু তেতিয়া লুকটো একদম কমপ্লিট হৈ যাব। এয়া চাওক কমপ্লিট হৈ গ'ল। এতিয়া ইয়াতে মই হেং কৰি দিম। কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাব। এইটোৱে আছিল আজিৰ DIY ভিডিঅ'। বেষ্ট আউট অফ ৱেষ্ট ভিডিঅ' হৈছেনে নাই কমেণ্টত জনাব আৰু ছাবস্ক্ৰাইব কৰি থৈ দিব মোৰ চেনেলটোৰ লগত থকা বেল আইকনটো ক্লিক কৰি থৈ দিব। লগ পাম মোৰ নেক্সট ভিডিঅ'। টিল দেন বাই বাই।